নমস্কাৰ লক্ষ্যজ্যোতি ব্লগ সকলোকে স্বাগতম জনাই এতিয়া CRSFৰ চেন্ট্ৰেল ইণ্ডাষ্ট্ৰি সিকিউৰিটি ফোৰ্স তো CRSFৰ এই পদসমূহক আবেদন কৰা তাৰিখ আৰু লাষ্ট ডেট এইখিনি হল আমি সকলো আপুনি এই ভিডিওত ডিসকাশন কৰিম আৰু কি মানে ভিডিওটোত কি পোষ্টত এপ্লাই কৰিব পাৰি এলিজিবিলিটি কিমান তাৰ কোনে কোনে এপ্লাই কৰিব পাৰি বয়সৰ ক্ৰাইটেৰিয়া আৰু সম্পূৰ্ণ ভিডিওত এই ভিডিওটোত আমি ক্যাপচাৰ কৰিব চাম ঠিক আছে ভিডিওটো ধৰি লওক তোমালোকক এই মই স্ক্ৰীন লৈ আহিছো গোটেই লিষ্টখন চেক কৰি CRSF 2025 CRSFৰ টেডমেন্টস মুকলি হৈছে ধৰি লওক ভেকেন্সি সমূহ আছিল ধৰি লওক 1161 টা ঠিক আছে তো ইয়াৰ আছে কুকৰ সবতকৈ বেছি থাকে ভেকেন্সি কেইটা মই কৈ দিছো কুকৰ আছে ভেকেন্সি বেছি বাইবাৰত আছে তাৰ পিছত সুইপাৰত আছে এনেকৈ ভেকেন্সি অলপ আছিল তাৰ পিছত এই কুকৰ আছে 400 আৰু ফিমেল আছে 499 তাৰ পিছত আকৌ নেক্সট আছে ধৰি লওক সুইপাৰত আছে বাইবাৰত আছে বাইবাৰত কনস্টেবল 163 আৰু সুইপাৰত আছে 123 এনেকৈ কৰি পোষ্ট কিছুমান আছে ইলেক্ট্ৰিচিয়ান কিবা গোটেইখিনি তোমালোকে চেক কৰি ল'বা মই গোটেই ফৰ্মেটটো দি দিছো কোনে কোনে কি আছে এইখিনি চেক কৰি ল'বা ইয়াৰ লগতে এপ্লিকেশন ফিজ হ'ব ধৰি লওক 100 টকাকে জেনেৰেল ক্যান্ডিডেট আৰু OBC ক্যান্ডিডেট ধৰি লওক 100 रुपीस আৰু EWS ৰ 100 रुपीस ST SC কাৰণে কোনো ফিজ নাই ইয়াত ঠিক আছে আৰু সিলেকশন প্ৰসেসটো হ'ব প্ৰথমতে তোমালোকৰ সিলেকশন প্ৰসেসটো হ'ব প্ৰথমতে ৰানিং কৰিব লাগিব তাৰ পিছত ডকুমেন্টছ আৰু টেষ্টটো হ'ব তাৰ পিছত ৰিটেন এক্সামিনেশন ডকুমেন্টছ ভেৰিফিকেশন আৰু মেডিকেল টেষ্ট তাৰ পিছত ইয়াৰ টেষ্টত ফিজিক্যাল টেষ্টত মেলৰ ক্যান্ডিডেটৰ অল ইন্ডিয়া মেল ক্যান্ডিডেটৰ হাইট লাগিব 170 ৰ পৰা 170 cm 1 সেন্টিমিটাৰ তাৰ পিছত আকৌ চেষ্ট লাগিব 180 আৰু 85 ফিমেলৰ লাগিব 157 তাৰ পিছত নেক্সট এইখিনি তোমালোকে নিজে চেক কৰিব পাৰিবা অল ইণ্ডিয়াৰ পৰা তোমালোকে সিলেক্ট জতে নহক জোৰ পৰা নহক তোমালোকে এপ্লাই কৰিব পাৰিবা ফিমেল ক্যান্ডিডেটৰ ৰানিং প্ৰসেসটো ৰানিং যেটো ফিজিক্যাল টেষ্ট অফ PET হেতু ৰানিং কৰিব লাগিব 1.6 কিলোমিটাৰ ৰানিং ইন 6 মিনিট 30 সেকেন্ডৰ ভিতৰত আৰু নেক্সট আছে ফিমেলৰ কাৰণে 800 মিটাৰ 800 মিটাৰ ইন 4 মিনিটছ 4 মিনিটৰ ভিতৰত তোমালোকে ৰানিং কমপ্লিট কৰিব লাগিব নেক্সট আহিলে নেক্সট অনলাইন ডেট টু স্টাৰ্টিং ডেট হৈছিল 5/3/2025 ৰ পৰা ক্লোজিং যেটো শেষ হ'ব লাষ্ট ডেটটো হৈছে 3/4/2000 মানে এপ্ৰিল মাহত 2025 চনলৈকে আছে ঠিক আছে ইয়াত OP ক্যান্ডিডেট OBC ST SC তো ক্যান্ডিডেট খনৰ কাৰণে ৰিলেক্সেশন আছে এজ ৰিলেক্সেশন এই এজ ৰিলেক্সেশনৰ ধৰি লওক তোমালোকৰ 18 টু যিসকল আছিল 18 আৰু 23 চনৰ 18 টু 23 বছৰ যিসকল আছে সবে এপ্লাইটো কৰিব পাৰিব তাৰ উপৰি ধৰি লওক ST কাৰণে 5 ইয়াৰ্ছৰ আৰু OBC কাৰণে 3 বছৰ আৰু SC কাৰণে 5 ইয়াৰ্ছৰ এজ ৰিলেক্সেশন আছে আৰু এপ্লিকেশন ফিজ বিলাক হৈছে জেনেৰেলৰ কাৰণে 100 रुपीस আছে EWS ৰ কাৰণে ইমানে আছিল আৰু কনস্টেবল CRSF জুনে এপ্লাই কৰা নাই কনস্টেবল টেডমেনৰ CRSF হিহঁতে গৈ টেডমেনত এপ্লাই কৰিব পাৰে আৰু মোৰ ভিডিওত প্ৰথম যদি ভিডিওটো ইমানে আছিল মোৰ ভিডিওবিলাক ভাল পালে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ বাই বাই